মাৰ্ঘেৰিটাৰ লিডুৰ পৰা আজি আৰম্ভ হ'ল জন আশীৰ্বাদ যাত্ৰা। অষ্টম দিনৰ বাবে জন আশীৰ্বাদ যাত্ৰা আজি লিডুৰ বজাৰ হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ হয়। বজাৰ হাইস্কুল খেলপথাৰত হেলিকপ্টাৰযোগে উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সভাত অংশগ্ৰহণ কৰে। তাৰ পাছতে লিডুৰ কেন্দ্ৰীয় নামঘৰত সেৱা লৈ ভকত বৈষ্ণৱৰ আশীৰ্বাদ লৈ আৰম্ভ কৰে জন আশীৰ্বাদ যাত্ৰা। লিডুৰ পৰা ৩১৫ নম্বৰ ঘাইপথেৰে আৰম্ভ হয় বিশাল জন আশীৰ্বাদ যাত্ৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক নেতৃত্বই এই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে। লিডুৰ পৰা আৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰাক আদৰিবলৈ পথৰ কাষে কাষে দীৰ্ঘ সময়ৰ পৰা ৰাইজক অপেক্ষা কৰি থকা দেখা গ'ল। লিডুৰ পৰা বাকুম অভিমুখী এই যাত্ৰাৰ বিভিন্ন ঠাইত পথসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ প্ৰতিবেদন AIN লাইভ। আশীৰ্বাদ যাত্ৰাৰ অষ্টম দিন আমি লিডুৰ পৰা মাকুমলৈ যাব চেষ্টা কৰিম। আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।